নতুন বছৰৰ অৰ্থাৎ ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে যদি এই ধৰণৰ কথা কয় আৰু যদি সন্মুখত বহি থকা শ্ৰদ্ধেয় বিশিষ্ট সংবাদকৰ্মীসকলে সম্পাদকসকলে একো এটা নুহুধি মনে মনে থাকে তেতিয়ালে ইয়াতকে আৰু পৰিতাপৰ কথা নাই অনাগত সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি বিচাৰে সেয়াই হ'বলৈ গৈ আছে মই এই কাৰণে এই প্ৰসংগটো উল্লেখ কৰিছো 1 জানুৱাৰী উপলক্ষে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন দিনৰ আলাপ শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছিল তাত ৰাজ্যৰ শ্ৰদ্ধেয় সাংবাদিক সম্পাদকসকল উপস্থিত আছিল আৰু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই খতিয়ান দিবলৈ কৈছে যে বৰ্তমান অসমত দৰিদ্ৰতাৰ হাৰ 25% লৈ নামিছে মানে দৰিদ্ৰতা প্ৰায় নিৰ্মূল হোৱাৰ পথত আৰু কেনেকৈ নিৰ্মূল হৈছে জানেনে এই কথাটোৱে আচৰিত আৰু এইখিনি কোৱাৰ পিছতো কোনো এটাই তেওঁক পৰিপূৰক প্ৰশ্ন নুহুধাটোৱে আশ্চৰ্যজনক কথা আৰু তেওঁ কৈছে এই হাৰটো 2021 চনত আছিল 37% মানে 37%ৰ পৰা 25% লৈ বৰ্তমান হ্ৰাস পাইছে আৰু এয়া হৈছে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ শুনক মানে তেওঁ কোৱা মতে বৰ্তমানলৈকে 40 লাখে অৰুণোদয় আঁচনি পায় আনহাতে 30ত পুনৰ কেবা লাখ তাত সংযোজিত হ'ব মুঠ 37 লাখ হ'ব মানে 37 লাখ লোকে অৰুণোদয় পাব 24 লাখে পাইছে আনহাতে বৰ্তমান অসমত 3 কোটি 40 লাখ জনসংখ্যাৰ ভিতৰত 2 কোটি 45 লাখ 33,445 গৰাকী লোকে ৰেচন পায় মানে বিনামূলীয়াকৈ চৰকাৰী চাউল পায় এতিয়া ভাবক চৰকাৰৰ অনুগ্ৰহত জীয়াই থাকি আঁচনিলৈ জীয়াই থাকি বিনামূলীয়া চাউল খাই থাকি এখন ৰাজ্যৰ লোকসকলে দৰিদ্ৰ মুক্ত হ'ব পাৰেনে ইয়াকে দৰিদ্ৰ মুক্ত হোৱা বুলি কয়নে তাতকে এটা কাম কৰিব পাৰে দেখোন প্ৰত্যেককে 1250 টকাকে দি দিয়ক অসমৰ যিমান জনসংখ্যা আছে মানে আপোনাৰ দৰিদ্ৰতা নাথাকিবই এনেকুৱা হ'বলৈ গৈ আছে নেকি কিয় এই কথাবোৰ তেওঁক ধৰা নহয় কিয় এই কথাবোৰ তেখেতক সোধা নহয় সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকক তেখেতসকলে হিতাধিকাৰী সজাব খুজিছে নেকি হিতাধিকাৰী বাঢ়ি থকা মানে দেশৰ উন্নয়ন হোৱা নেকি এই কথাটো কিয় সোধা নহয় এখন ৰাজ্যৰ উন্নয়নৰ বুনিয়াদ কি এখন ৰাজ্যৰ উন্নয়নৰ ভেটি কি এখন ৰাজ্যৰ উন্নয়ন হ'বলৈ কি কি কাৰকৰ প্ৰয়োজন এই কথাবোৰ তেওঁৰ পৰা কিয় সোধা নহয় এই কথাবোৰ উত্তৰ তেওঁৰ পৰা কিয় লোৱা নহয় অথচ তেওঁ কৈছে হিতাধিকাৰী বাঢ়িছে বিনামূলীয়া চাউল পোৱা লোকৰ সংখ্যা বাঢ়িছে 1250 টকাকৈ পোৱা অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বাঢ়িছে গতিকে দৰিদ্ৰ মুক্ত হ'বলৈ গৈ আছে অসমৰ সাধাৰণ জনতা দৰিদ্ৰ মুক্ত হ'বলৈ গৈ আছে অসমখন এয়া মানি লোৱা বিধৰ নেকি এই কথাটো মানি ল'ব পাৰে নেকি কক 1.5 লাখ কোটি টকা ধাৰ এই ধাৰৰ উৎস কি কেনেকৈ পৰিশোধ কৰিব এই কথাবোৰ কোনেও নুহুধে সুধিলেও তেওঁ কিবা ক'লেও তেওঁ যি কয় তাকেই শুনি বহি থাকে পৰিপূৰক প্ৰশ্ন সোধাৰ সাহস নাই আৰু সেই কাৰণে মুখ্যমন্ত্ৰী মহোদয় নিজৰ ইচ্ছামতে সকলোবোৰ কৰি গৈ আছে মন কৰিছো তাতে দুজনমান জ্যেষ্ঠ সাংবাদিকে এনেবোৰ কিছু প্ৰশ্ন সুধিছে যিবোৰ প্ৰশ্ন অসমৰ ক্ষেত্ৰত কোনো প্ৰাসংগিকতাই নাই এজন জ্যেষ্ঠ সাংবাদিকে সুধিছে মানে চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৃহৎ বান্ধ নিৰ্মাণ কৰিব আৰে বন্ধুসকল এই প্ৰশ্নটো আপুনি তাক সোধাতকৈ যদি সুধিলেহেঁতেন অসমত যে বৃহৎ নদী বান্ধ আন্দোলনটোৰ বিৰোধিতা কৰিছিল এসময়ত ভাৰতীয় জনতা পাৰ্টি এতিয়া কি তেওঁলোকৰ স্থিতি কি এই কথাবোৰ সুধিব লাগিছিল কাৰণ চীনে নদী বান্ধ নিৰ্মাণ কৰা বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হ'ব এই বিষয়টো ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আলোচনা কৰিব লাগিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰাটো ভাল কথা এইটো দৃষ্টিগোচৰ কৰিবই এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী এই বিষয়বোৰ দৃষ্টিগোচৰ নকৰি বেলেগ কি কৰিব গতিকে এই কথাবোৰ ইমান প্ৰয়োজন নাছিল যিখিনি অসমত বৰ্তমান সময়ত প্ৰয়োজন স্মাৰ্ট মিটাৰ মূল্য বৃদ্ধি ঋণ এই বিষয়বোৰক লৈ বা সমষ্টি পুনৰ নিৰ্ধাৰণ খিলঞ্জীয়াৰ অস্তিত্ব এই কথাবোৰ আলোচনা নহয় আনহাতে এজন সম্পাদক পৰ্যায়ৰ সাংবাদিকে মুকলিকৈ প্ৰশংসা কৰিছে 2024 কেৱল প্ৰাপ্তিৰ বছৰ আছিল সব পাইছে তাত ক'বলগীয়া একো নাই এনেকে চলি আছে নতুন দিনৰ আলাপ গতিকে নতুন দিনলৈ ৰৈ থকা অসমৰ লাখ লাখ জনতা এই কথাবোৰক আশ্বস্ত হৈ আপোনালোকে চলিব লাগিব কাৰণ এটা কাৰো মুখৰ মাত নাই কোনো প্ৰতিবাদ নকৰে কোনো কথাবোৰ নুহুধে এওঁলোকে যি কৈছে তাকেই শুনি আছে সাধাৰণ জনতাৰ অৱস্থা কি কেনেকৈ মূল্য বৃদ্ধি কঙা কৰি পেলাইছে কি ধৰণে বিপৰ্যয় নামি আহিছে এই কথাবোৰ বিশ্লেষণ নাই এই কথাবোৰৰ আলোচনা নাই এই কথাবোৰ এই বিষয়বোৰ কেনেকৈ সমাধান কৰিব তাৰো কোনো ধৰণৰ চিন্তা চৰ্চা নাই গতিকে প্ৰিয় দৰ্শক আহক তেওঁলোকে যি কয় তাকে শুনো নেকি তাত বাহিৰতো উপায় নাই ধন্যবাদ